নমস্কাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আহক আজিৰ বাতৰি ইংৰাজী নৱবৰ্ষৰ উপলক্ষে ঐতিহাসিক নেঘেৰটিং শিৱদৌলত দেখা গ'ল ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দৌলভাগিত শৰাই সঁফুৰা আগবঢ়াই সকলোৱে আশীষ বিচাৰিলে পৰিয়াল তথা বিশ্ববাসীৰ মংগলৰ অৰ্থে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনটি ইংৰাজী নৱবৰ্ষৰ উপলক্ষে ঐতিহাসিক নেঘেৰটিং শিৱদৌলত দেখা গ'ল ভক্তপ্ৰাণ ৰাইজৰ ভিৰ শিৱ দৌলভাগিত শৰাই সঁফুৰা আগবঢ়াই সকলোৱে আশীষ বিচাৰিলে পৰিয়াল তথা বিশ্ববাসী ৰাইজৰ মংগলৰ অৰ্থে নেঘেৰটিং শিৱদৌললৈ আজি নতুন বছৰ উপলক্ষে আহিলা কেনেকুৱা লাগিছে ভাল লাগিলে বহুত বছৰ আহিছে ইয়াতে আমি কি ভাবিলা প্ৰাৰ্থনা হেৰিয়ে যে এই বছৰটো ভালকৈ যাওক উল্লেখযোগ্য যে 1 জানুৱাৰী সোমবাৰে দেখা গ'ল সমগ্ৰ বিশ্ববাসী ৰাইজে নৱবৰ্ষৰ উপলক্ষে আনন্দত আত্মহাৰা হৈ পৰা সকলোৱে মিলিজুলি আনন্দেৰে এসাঁজ খালে আৰু কোনোৱে আনন্দতে খালে বনভোজ অন্যহাতে আকৌ দেখা গ'ল বিভিন্ন মঠ মন্দিৰ নামঘৰ আদিত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ আগবঢ়ালে শৰাই সঁফুৰা সেৱা ল'লে নেদেখাজনৰ শ্ৰীচৰণত ব্যতিক্ৰম নহ'ল নেঘেৰটিং শিৱদৌলভাগিও বীৰদি বাট নোপোৱা অৱস্থা হ'ল দৌলভাগিত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও